বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু পেঙেৰী বৰডুমছা আঞ্চলিক সমিতি তথা ৰতনী পথাৰ গাঁওবাসীৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে মহাবীৰ জাতীয় নায়ক লাচিত বৰফুকনৰ 402 বছৰীয়া জন্মজয়ন্তী উদযাপন। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি এক বিশাল খিলঞ্জীয়া জাগৰণ যাত্ৰা বাহিৰ কৰা হয়। খিলঞ্জীয়া জাগৰণ যাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় ইউটিউবাৰ সময় গগৈ। উক্ত কাৰ্যসূচীত গ্ৰাম্য অঞ্চলটো গায়ন বায়ন মৰাণ জনগোষ্ঠী গোৰ্খা টাই আহোম আদিবাসী দেউৰী মৰাণসকলৰ তুলনি বিয়াকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। আবেলি অনুষ্ঠিত হোৱা মুকলি সভাৰ পিছতে সাংস্কৃতিক সন্ধিয়া গীতৰ শৰাইৰে কাৰ্যসূচীৰ সামৰণি পৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। যেহেতু উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ দিছিলে আপোনালোকৰ এই আজি মই উদ্বোধন কৰিছোঁ আৰু যাতে আপোনালোকৰ যাতে সকলোৱে যাতে আৰু যি সপোন আছে এই সপোন যাতে সকলোৰে পূৰণ হয় সেইটোৱে মই বিচাৰিম, সেইটোৱে মই আশা কৰিম। উপস্থিত হৈ খুবেই ভাল লাগিছে আৰু ইয়াত যে নিমন্ত্ৰণ জনালে সেইকাৰণে তেওঁলোকক বহুত বেছি ধন্যবাদ। কাৰণ কি বুলি ক'ম, এতিয়া ৰাইজৰ যি মৰম পাইছোঁ এই মৰমবোৰ পাই খুবেই সুখী হৈছোঁ আৰু তেনেকৈ আমাৰ নিজৰ কামবোৰ চলি গৈছে আৰু দাদাহঁতে তেনেকৈ নিজৰ কামবোৰ কৰি আগুৱাই গৈ আছে। আৰু মই এইটোৱে বিচাৰোঁ তেওঁলোকে যিয়ে কাম নকৰক লাগিলে সদায় সফল হওক, যিয়ে যোন পথেৰে যাওক লাগিলে সদায় ভাল কামটো কৰি যাওক, সফল হওক, সেইটোৱে মই বিচাৰিম। আৰু তেনেকৈ আজি যিহেতু লাচিত দিৱস আৰু লাচিত দিৱসৰ দিনা এনেকৈ আজি শোভাযাত্ৰা উদ্বোধন কৰিব পাইছোঁ আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিও খুবেই ভাল লাগিছে। আৰু সেয়াই আৰু মই যি পাৰিছোঁ আমাৰ প্ৰজেক্ট পুনৰ অসমৰ জৰিয়তে মই কৰিবলৈ চেষ্টা কৰিছোঁৱে, যিয়ে হওক লাগিলে। আৰু সেয়াই আৰু মানুহে মানুহৰ বাবে কাম কৰি যাওক, সদায় আনৰ ভালৰ কথাটো চিন্তা কৰক আৰু সকলোৱে যাতে সুখী থাকে, মই সেইটোৱে বিচাৰিম। আৰু লগতে তেওঁলোকৰ যি অনুষ্ঠান সেইটো আৰু আগুৱাই যাওক আৰু সফল হওক, লগতে আপোনালোকৰ সপোনো পূৰণ হওক, সেইটোৱে বিচাৰিম। আৰু এয়াই আছিল। অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত পেঙেৰী বৰডুমছা আঞ্চলিক সমিতি তথা ৰতনী পথাৰ গাঁওবাসীৰ সহযোগত আমাৰ দ্বিতীয় দিনীয়া কাৰ্যসূচী 402 বছৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী। এই কাৰ্যসূচী আমাৰ খিলঞ্জীয়া জাগৰণ যাত্ৰাত আমি আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহক নিমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহ আহি আমাৰ খিলঞ্জীয়া জাগৰণ যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু এই খিলঞ্জীয়া জাগৰণ যাত্ৰাৰ পৰা আমি ক'ব বিচাৰোঁ যে অসমত বসবাস কৰা খিলঞ্জীয়া জাতীয় জনগোষ্ঠীৰ যি প্ৰাপ্য আৰু অধিকাৰৰ কাৰণে আমাৰ বীৰ লাচিত অসমৰ যি অটল অজেয় আৰু অদম্যৰ ওপৰত যি আমাৰ সংগ্ৰাম অব্যাহত আছে আৰু ভৱিষ্যতে ইয়াৰ পৰাই আমাৰ বীৰ লাচিত অসমৰ যি আমাৰ সংগ্ৰাম ভৱিষ্যতলৈ অব্যাহত থাকিব। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট অসম টুডে।